পাঞ্জাবী ছিঙি দিছে, মাৰপিট কৰিছে। কাৰণ মেইন কথা হৈছে মোহাম্মদ হজর আলী। আপনি ক্যান্ডিডেট? মই পঞ্চায়েতৰ কি বুলন্দি গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়তৰ আঞ্চলিক মেম্বাৰ কি হৈছে? কাউন্সিলাৰ। কি হৈছে? তাৰমানে মই ভোট প্ৰদান কৰি প্ৰথম ভোটটো মই দিছো, দি কিনে 8:30 মান বজাত ভোট প্ৰদান কৰি কেন্দ্ৰৰ পৰা ওলাইছো ৰাস্তাত। মই বেলেগ চেণ্টাৰত গুচি যাম। এই ৰাস্তাত আহি দুজন মানুহ কথা পাতি আছো, এনেই কলো যে দোৱা কৰিব। এনেকুৱা অৱস্থাত নুৰ হুছেইনৰ মানে বংশৰ মানুহ, এই কিছুমান তেওঁৰ বংশৰ মানুহে আহি মোক এনেই এটা মিছা ব্লেম দিছে যে আপুনি পইচা কিয় দি আছে, কিবা কিবি মিছা ব্লেম দি মোক মানে ধৰি মানে সিহঁতে মানে মোক পাঞ্জাবী ছিঙি দিছে, মাৰপিট কৰিছে। কাৰণ মেইন কথা হৈছে মানে মোৰ ফিল ভাল, মানে তেখেতসকলে মানে সেইকাৰণে মোটামুটি মোৰ লগত পাব্লিক আছে। সিহঁতে হতবুদ্ধি বা পাগলৰ নিচিনা হৈ গৈছে মোৰ লগত এনেকুৱা ব্যৱহাৰটো কৰিছে। গতিকে মই আপোনাৰ জৰিয়তে জনাব বিচাৰিছো জিলা প্ৰশাসনে যাতে এইটো বিচাৰ হাতত লয়, কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়ে। নুৰ হুছেইন মোৰ এগেইনষ্ট কেণ্ডিডেট, কংগ্ৰেছ দলৰ, কংগ্ৰেছ প্ৰাৰ্থী।